নমস্কাৰ মই মাজতে নীলিম কুমাৰ দেৱক মই লগ পালো আৰু লগ পাই পেলাই মোৰ খুব ভাল লাগিলে মই আমাৰ গ্ৰন্থমেলাত লগ পালো লগ পাই পেলাই তেখেতক মোৰ এনেও তেওঁৰ কবিতা মই পঢ়িছো শুনিছো আৰু তেওঁক যেতিয়া মই স্বয়ং লগ পালো মানুহজনক তেতিয়া লগ পাই পেলাই কিন্তু অসম্ভৱ ভাল লাগিলে তেওঁ এজন অতি নম্ৰ মনৰ মানুহ নম্ৰ কথাৰ মানুহ কিন্তু তাৰ ভিতৰতে কিন্তু তেওঁ এটা খুব সাংঘাতিক পাৱাৰফুল কিছুমান কথা কৈ যায় যেটো বস্তু হয়তো আপুনি যদি গভীৰভাৱে নাভাবে তেতিয়াহলে হয়তো তেখেত সেই কবিতাবিলাকৰ বা কথাৰ অৰ্থবিলাক বুজি নাপাব মই হেদিনাখনে তেওঁক লগ পাইছিলো আৰু হেদিনাখনে মই এখন কিতাপ এখন পালো তেওঁৰ এখন কিতাপখন নীলিম কুমাৰৰ জনপ্ৰিয় আৰু বিতৰ্কিত কবিতা সেই শব্দটো যে বিতৰ্কিত লিখা আছে যে মই সেই কাৰণে আৰু বেছি আকৰ্ষিত হলো অলপ সেই কাৰণে মই তেওঁৰ এখন কিতাপখন মই ততাতয়াকে কিনিলো আৰু তেওঁৰ ওপৰত যেতিয়া তেওঁৰ বেটুপাতত যেতিয়া তেখেতৰ ছবিখন দেখিলো আৰু বেছি ভাল লাগিলে আৰু ভাল লাগি লগে লগে মই ভাবিলো যে এখন মই কিনি লওঁ সময়ত যেতিয়া এটা দুটাকে কবিতা মই পঢ়ি যাম আজি মই এটা কবিতা পঢ়োতে মোক খুব ভাল লাগিলে বহুত কিটা কবিতাই পঢ়িছো কিন্তু এটা বিশেষকৈ মোৰ বৰ ভাল লাগিলে মই ভাবিছো যে আপোনালোকৰ সন্মুখত এটো মই পাঠ কৰিম কবিতাটিৰ নাম হ'ল কথা কথা পাতি পাতি যে আমাৰ নপৰিব সেই কথা দুয়ো জানিছিলো আমি দুয়ো জানিছিলো কথা পাতিবলৈ মই যেতিয়া কৈছিলো পাহাৰ হম বুলি তেওঁ তেতিয়া কৈছিল পাহাৰেৰে বৈ অহা নিজৰা হ'ব তেওঁ মই কৈছিলো আকাশ হম তেওঁ কৈছিল মেঘ হ'ব তেওঁ আৰু মোৰ বুকুত সোমাই থাকিব মই কৈছিলো মই জুই হম তেওঁ কৈছিল তেওঁ হ'ব খৰি মই সুধিছিলো খৰি হবানে উত্তাপ তেওঁ কৈছিল খৰিয়েই হম মই কৈছিলো খৰি হলে দেখোন তুমি আধা পুৰাকৈ ৰৈ যাব পাৰা তেওঁ কৈছিল সেই আধা পুৰা খৰিত দেখোন তুমিয়ে সোমাই থাকিবা মই এখন চাইকেল হম তেওঁ কৈছিল তেওঁ হ'ব এটা ৰাস্তা যাৰ ওপৰেৰে মই চলাই যাম কিলিং কিলিং মই কৈছিলো মই এছাতি বতাহ হম তেওঁ কৈছিল তেওঁ হ'ব খালি ঠাই তেতিয়াহে মই হেনো বলিব পাৰিম মই কৈছিলো মই হম ৰাতি তেওঁ কৈছিল তেওঁ হ'ব তৰা মই কৈছিলো মই হম পুখুৰী তেওঁ কৈছিল তেওঁ হ'ব মাছ মই কৈছিলো মই হম চকুলো তেওঁ কৈছিল তেওঁ হ'ব লুনিয়া মই কৈছিলো মই হম ঘণ্টা তেওঁ কৈছিল তেওঁ হ'ব ঘণ্টা ধ্বনি মই কৈছিলো মই হম ঈশ্বৰ তেওঁ কৈছিল তেওঁ হ'ব বিশ্বাস মই কৈছিলো মই হম চেনি তেওঁ কৈছিল তেওঁ হ'ব গাখীৰ আৰু দুয়োকে মিহলাই কোনো শিশুক মাকে খুৱাব মই কৈছিলো মই ধনিয়া শাক হম তেওঁ কৈছিল সেই ধনিয়া পাত তেওঁ ডালিত দি খাব আৰু তেওঁ তেজত লৈ ফুৰিব মুখ কথা পাতি পাতি আমি ক'ৰ পৰা ক'লৈ গৈছিলো চাওক প্ৰেমৰ পৰা হত্যাকাণ্ডলৈ ইমান ধুনীয়া কবিতাটো ইয়াৰ হয়তো বহুত আৰু গভীৰ অৰ্থ আছে মই বুজি পাবলৈ আৰু বহুতবাৰ পঢ়িব লাগিব বহুতবাৰ অধ্যয়ন কৰিব লাগিব আৰু মই তাৰ মাজলৈ কবিতাটিৰ মাজলৈ সোমাই যাব লাগিব মই ভাবো যে এইবোৰ কবিতা আমি কেৱল এনেই পঢ়িব নালাগে অলপ যাতে আমি হেতুৰ ভিতৰলৈ সোমাই অলপ ৰিসাৰ্চ কৰি কিহৰ কাৰণে লিখিছে পাৰিলে তেওঁক যদি আমি লগ পাওঁ কেতিয়াবা ময়ে যদি কেতিয়াবা লগ পাওঁ মই ভাবিছো যে মই তেওঁক এবাৰ সুধিম যে এই কবিতাটোৰ অন্তৰত বা এই কবিতাটোৰ বেকগ্ৰাউণ্ডটো কি হ'ব পাৰে সেই বিষয়ে মই অলপমান তেওঁৰ লগত মই কথা পাতিব খুজিছো হয়তো কোনোবা দিনাখন যদি মোৰ যদি ভাল লাক যদি থাকে মই তেতিয়াহ'লে মই তেওঁক চাগে লগ পাম
নীলিম কুমাৰ দেৱক মই বহুত ধন্যবাদ দিছোঁ ইমান ধুনীয়া এইটো কবিতাটো মোৰ পাঠ কৰি খুব ভাল লাগিছে মই আৰু কবিতা পাঠ কৰি যাম আৰু কবিতা গাই যাম যাতে মানুহে আপোনাৰ কবিতাখিনি আৰু ধুনীয়াকৈ পায় মানুহে শুনে আৰু মোৰ এটা সৰু প্ৰচেষ্টা কিবা যদি ভুল ত্ৰুটি হৈছে তেতিয়াহ'লে মাফ কৰি দিব